যি মাটি বায়ু বোকা গছকি ভূপেন দা ডাঙৰ হৈছিল সেই ৰূপহী অসমত জন্মগ্ৰহণ কৰি ৰূপহী অসমৰ প্ৰেমত পৰি জন্মভূমিৰ প্ৰতি চিৰকৃতজ্ঞ নিদৰ্শন কৰি তেওঁ কাপেৰে নিগৰিত হৈছিল এটি কালজয়ী গীত। গতিকে আমি সেই গীতটি আজি আমাৰ প্ৰাৰ্থনা সভাত সমগ্ৰ অসমৰ বিদ্যালয়ৰ লগতে যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বালক বিদ্যালয়েও আজিৰ এই প্ৰাৰ্থনা সভাৰ পবিত্ৰ ক্ষণত লগতে পবিত্ৰ দিনটোত আমি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মই সমূহ ছাত্ৰ আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই গীতটিত সহযোগ কৰিবলৈ। অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। অসমীয়াই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। অসমীয়াই ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। গোটেই জীৱন বিচাৰিলে অনেক দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলে অনেক দিৱস ৰাতি। অসম দেশৰ দৰে নাপাওঁ ইমান ৰসাল মাটি, ও চিৰ বিনন্দীয়া তোমায় সেউজী পৰিৱেশ। ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে, বহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে। মাঘত সোণৰ হাতেৰে লখিমীৰ আদৰে, শৰত নিশাৰ আইৰে একেই দ্বিতীয়তা। কিনো ভাগ্য, কিনো ভাগ্য, মিলিল আমাৰ জয় ৰঘুনন্দন। তোমাৰ কণ্ঠক বাদ দি মোৰ জনমভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। যি কণ্ঠই হৃদয়ৰ গহ্বৰত সোমাব জানে কিন্তু নাজানে ওলাই অহাৰ পথ। সেই কবিতাটো ভূপেন হাজৰিকাদেৱক লৈ কোনে ৰচনা কৰিছিলে? শুদ্ধ উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত তেখেতে এগৰাকী নিখুঁত গায়ক তেখেতৰ দ্বাৰা প্ৰভাৱিত হৈছিল। তেখেতৰ যিবোৰ গান আছিল, তেখেতৰ ৰচিত গানৰ লগত ভূপেন হাজৰিকাদেৱে আমাৰ অসমৰ যিবিলাক সমস্যা বা অসমৰ জনজীৱনৰ লগত মিলাই কিছুমান গান তেখেতে সেই সময়তে ৰচনা কৰিছিল। এতিয়া তেনেকুৱা এটা গান হৈছিল যে বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে গান। সেই গানটো নিক্ৰু এগৰাকী গায়কৰ এটি গীতৰ অল্ড মেন ৰিভাৰ, সেই গানটোৰ আধাৰত তেখেতে ৰচনা কৰিছিল। সেই গায়কগৰাকীৰ নাম
ইচ্ছা নাই তথাপিতো মই সুধিছোঁ যে ভূপেন হাজৰিকাৰ জন্ম ক'ত হৈছিল এইটো কমন হ'ল দ্বিতীয়টো হিচাপে নিজৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। আমাৰ অসমত নিয়ম আছে কি আগৰ পৰা দেখিছোঁ যে আমাৰ জীৱিত কালত কোনো মানুহক সন্মান দিয়া নহয়। এতিয়া আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা এখেতসকলে মানে জীৱনত জীয়াই থকা কালচোৱাত তেওঁলোকে বিশেষ সন্মান নাপালে। বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাক ইমান মানুহে চিনিয়ে নাপালে। আমি স্কুলত পঢ়োঁতে শিশু দিৱস নাপাতেই, স্কুল অকল বন্ধ দিয়ে। আমাৰ
পত চিন্তাশীলে চিন্তানায়ক আকানা চিত্রলেখা চিত্রলেখা চিত্রলেখন আকানা চিত্রপট চিন্তাশীলে চিন্তানায়ক আকানা চিত্রলেখা চিত্রলেখা চিত্রলেখন আকানা চিত্রপট চিন্তাশীলে চিন্তানায়ক আকানা জনজীবনরে রং ফুকুলা মন জীবনরে গভীর নীলা পাত্র দুটি খরাইল দুটি রং মিলাইল তুলিকা তুলিল যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক কিনিব বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণিত তিহাল দুহাৰিলে ভুল জানো নহ'ব পোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনৰ কিবা নদী পাৰ হৈ তোমাৰ কাষত তুমি হেৰুৱাবানো কি দুৰ্বল মানুহে যদি জীৱনৰ কিবা নদী পাৰ হৈ তোমাৰ কাষত তুমি হেৰুৱাবানো কি মানুহ যদি নহয় মানুহ দানত কাহানিও নহয় মানুহ যদি দানত কাহানি বা হয় মানুহ নাস্তাব কোনে নোপোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেবাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোপোৱা সমনীয়া মানুহে মানুহ